সুইফটখনৰ ৰেটটো কৈ দিছোঁ সুইফটখনো আপোনাৰ যদি কোনোবা লাগে এখন চাই ল'ব পাৰে এখন 2019 চনৰ মডেল হয় খুব ধুনীয়া হৈ আছে আৰু এখন মাত্ৰ 3.5 লাখ টকা দাম 3,50,000 3,50,000 আৰু এখন দামো বেছি হয় এখন মাত্ৰ 1,40,000 দিলে এখন লৈ যাব পাৰিব 1,40,000 এইখন কৈছোঁ মই অলপ গুছে কৰা বুলি আচ্ছা তো সঁচাকৈ আকৌ কৈছোঁ গাড়ী কণ্ডিশ্যন হিচাপত আপোনালোকক মই কৈছোঁ যে এটা বেষ্ট ৰেট হয় মই নকওঁ আচলতে ভিডিঅ' বনাওঁ কিন্তু মই দামৰ কথা আচলতে নকওঁ কিন্তু আজি ক'বলৈ বাধ্য কাৰণ ৰেট লগোৱা হৈছে মজা নমস্কাৰ বন্ধুসকল মই ধ্ৰুৱ আৰু কৰ্মজীৱনৰ অন্যতে ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ তিনিচুকীয়া জিন্টুছ কাৰ ৱৰ্ল্ডৰ পৰা আৰু আজিৰ ভিডিঅ'টো হ'ব গৈছে বহুত বেছি বিশেষ কাৰণ মই নিজেও বহুত বেছি এক্সাইটেড হৈ আছোঁ কাৰণ বহুত এটা ভাল ৰেটত আজি আপোনালোকক গাড়ী দিয়া হ'ব বহুত বেছি বিশেষ এখন গাড়ী তো ইফালে আছে নয়নদা এইফালে আহি আছে নমস্কাৰ আশা কৰোঁ চবেই ভালে আছে তো আজি মানে নতুন এটা ধামাকা হ'বলৈ গৈ আছে যিহেতু নেকি আপোনালোকে চাব পাৰে বহুত ধুনীয়া ধুনীয়া গাড়ী আছে আৰু বহুত কম ৰেটত মানে আৰু বহুত ধুনীয়া এইটো ৰেটত মানে আপুনি গোটেই অসমত আপুনি ট্ৰাই কৰি ল'ব পাৰে সেইটো মোৰ কনফিডেঞ্চৰ পৰা কৈছোঁ এইটো ৰেটত আপুনি ক'তো মানে ট্ৰাই কৰি চাব পাৰে নোৱাৰিব নেপাব মানে আৰু যদি ক'ৰবাত পায় তেনেহ'লে আপুনি তাতো ল'ব পাৰে কিন্তু কোনো দিব নোৱাৰে মানে এইটো ৰেটত যিখিনি গাড়ী মই দেখাম অকল গাড়ীয়ে নহয় কোৱালিটিৰ কথাও আছে অকল গাড়ী বোলে এতিয়া আপোনাৰ এখন গাড়ীৰ ওপৰত চাব লাগিব বস্তুটো কেনেকুৱা হৈ আছে ইঞ্জিন কেনেকুৱা হৈ আছে চকা কেনেকুৱা হৈ আছে বা ৰিপেইণ্টে কৰা হয় নেকি সেইটো কোৱালিটি আপোনাৰ থাকিব গোটেইখিনি গাড়ীত সেইটো চাব পাৰে আপুনি তো আজি প্ৰথম কোনখনৰ পৰা ষ্টাৰ্ট কৰোঁ নয়নদা প্ৰথম আছে এখন চাই ল'ব পাৰে খুব ধুনীয়া তো ইফালে আপোনালোকক আজি প্ৰথম গাড়ীখন দেখুৱাই দিছোঁ মাৰুতি চুজুকি ব্ৰেজাৰ আজি এটা খুব ধুনীয়া ৰেটত আপোনালোকক কৈ আছোঁ তো এই গাড়ীখন আপোনালোকে চাই ল'ব পাৰে খুব এটা ধুনীয়া লুকছত আছে গেটআপত আছে যদিহে এল'ইৰ সৈতে পাই যাব এল'ইৰ সৈতে আপোনালোকে পাই যাব যদিহে কোনোবাই বিচাৰিছে ব্ৰেজাৰ তেন্তে অকণমান ওখ গাড়ী একদম বঢ়িয়া এটা ছেগমেণ্টত ধুনীয়া এখন গাড়ী হয় মষ্ট চেলিং এখন কাৰ হয় মাৰুতি চুজুকিৰ যদি কোনোবাই বিচাৰিছে ধুনীয়াকৈ আহিব পাৰে আহি পিনি লৈ যাব পাৰিব এখন কোন চনৰ হয় নহয় এখন তোমাৰ 17 চনৰ হয় আচ্ছা চাই ল'ব পাৰে খুব ধুনীয়া হয় এলডিআই হয় ডিজেল ভেৰিয়েণ্ট হয় এখন আচ্ছা তো এখনো লৈ যাব পাৰিব মাত্ৰ 4,60,000 টকা দিলে আপুনি এখন লৈ যাব 4,60,000 4,60,000 আচ্ছা তো বন্ধুসকল গম পালে 4,60,000 আজি আপোনালোকক প্ৰথমখন গাড়ী এখন এটা বেষ্ট ৰেটত দিয়া হৈছে 4,60,000 আপোনালোকে গম পায় যে ব্ৰেজাৰ বুলি ক'লে আচলতে 5 লাখ বা 5 লাখৰ ওপৰত যায় তো এই গাড়ীখন আপোনালোকে আজি পাই আছে জিন্টুছ কাৰ ৱৰ্ল্ডত 4,60,000 বঢ়িয়া আৰু নেক্সট আছে এখন এক্সেণ্ট আছে এখন চাই ল'ব পাৰে খুব ধুনীয়া হৈ আছে আচ্ছা চিডান গাড়ী বহুতে বিচাৰে চাই ল'ব পাৰে এইখনো আপুনি লৈ যাব পাৰিব মাত্ৰ 2,70,000 এখন লৈ যাব পাৰিব কি কৈছে 2,70,000 মই প্ৰথমতে কৈছোঁ যে ভিডিঅ'টো আপোনালোকে অকণমান স্কিপ নকৰিব কাৰণ বহুত ধুনীয়া ৰেট এটা দিয়া হৈ আছে মানে গাড়ী আচ্ছা তো নয়নদা সঁচাকৈ বহুত বঢ়িয়া এইফালে আপোনালোকক আজি দেখুৱাই আছোঁ হিউণ্ডাই এক্সেণ্ট আইটেনো নহয় এক্সেণ্ট আজি আপোনালোকে চাই লওক চিডান গাড়ী এখন আজি আপোনালোকে এইফালে পাই আছে তো চাই লওক এখন গাড়ী আপোনালোকক দি থকা হৈছে 2,70,000 2,70,000 তো বন্ধুসকল পুনৰবাৰ কৈছোঁ দেৰি নকৰিব এই ভিডিঅ'টো দিয়াৰ লগে লগে 100% চিয়'ৰ কৈছোঁ যে গাড়ী বৰ বেছি দিনলৈকে আচলতে ৰখি নাথাকে তো ধুনীয়াকৈ সোনকালে আহক আৰু যিসকলে ভিডিঅ'টো চাই আছে আহক বাকী কথা পাতিম অন দ্য টেবুল কিবা এটা হৈ যাব আৰু হৈছে আজিলৈকে যিমানখিনি তোমাৰ ছাবস্ক্ৰাইবাৰ আহিছে তেখেতসকলক মইতো যিমানটো কওঁ তথাপি তাৰ মাজতো কিবা এটা ডিছকাউণ্ট দিয়া হয় তাৰপিছত এখন চাব পাৰে আপুনি এল্টো 800 বহুত ডিমাণ্ডেবল গাড়ী হয় বহুত ধুনীয়া এটা লুকছত আছে ন নয়নদা এখন বহুত ধুনীয়া এটা লুকছত আছে তো এইফালে চাব পাৰে চাই ল'ব পাৰে আপুনি মাৰুতি চুজুকি এল্টো 800 নিউ লুকছটো হয় ন এইটো নিউ লুকছ এয়াৰবেগৰ সৈতে পাব আচ্ছা তো এইফালে চাই লওক এয়াৰবেগো আপোনালোকে পাই যাব গাড়ীৰ ভিতৰ চাই লওক ইণ্টেৰিয়ৰ বহুত ধুনীয়া হৈ আছে তো যদিহে কোনোবাই বিচাৰি আছে এল্টো 800 তেন্তে ধুনীয়াকৈ আহক চাৰিফালৰ পৰা আপোনালোকক দেখুৱাই দিছোঁ কোনো ধৰণৰ গাড়ীখনত একো এটা কাম কৰিবলগীয়া নাই ধুনীয়াকৈ আপোনালোকে আহি ল'ব লাগে আৰু চলাব লাগে তো যদিহে কোনোবাই বিচাৰিছে এল্টো 800 তেন্তে ধুনীয়াকৈ আহক এখন কিমান এখন মাত্ৰ 3 লাখ টকা 3 লাখ 2019 লাষ্টৰ অলমষ্ট 2020 মডেলে আচ্ছা এটা খুব ধুনীয়া লুকছত খুব ধুনীয়া এখন গাড়ী আপোনালোকে পাই আছে এল্টো 800 3 লাখত পুনৰবাৰ কৈছোঁ এটা বেষ্ট ৰেট হয় কিবা এটা চাই দিয়া হ'ব তাৰ উপৰি কাগজ পত্ৰ সকলোখিনি কৈ দিয়া হ'ব ফাইনেন্সো হৈ যাব সকলোখিনি কৰি মেলি ধুনীয়াকৈ আপোনালোকে আহিব দি দিয়া হ'ব আৰু নেক্সট আছে এখনো মাৰুতি চুজুকি আপোনাৰ চেলেৰিঅ' হয় এখন খুব ধুনীয়া হেৰিয়ত আছে গেটআপত আছে বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্টত পাব হয় এইটো চাই লওক তো বন্ধুসকল চাই লওক ইফালে মাৰুতি চুজুকি চেলেৰিঅ' আৰু ইফালে চাওক না এইকেইটা হুইলকেইটা চাওক হুইল কেপকেইটা বহুত ধুনীয়া লাগিছে তো এটা এক্সট্ৰা লুকছ এটা আহিছে গাড়ীখনত তো যদিহে কোনোবাই মাৰুতি চুজুকি চেলেৰিঅ' যদি কোনোবাই বিচাৰিছে তেন্তে আহিব পাৰে আহি ধুনীয়াকৈ আপোনালোকে এই গাড়ীখন লৈ যাব পাৰিব তিনিচুকীয়া জিন্টুছ কাৰ ৱৰ্ল্ডৰ পৰা তো এইখন
এখন বেছি দাম নহয়, এখনো মাত্ৰ 3 লাখ টকা। এখনো 3 লাখ 3 লাখ এখনো লৈ যাব পাৰিব 3 লাখত, এল্ট'খনো 3 লাখত লৈ যাব পাৰিব। আচ্ছা তো বন্ধুসকল গম পালে 3 লাখতে আপোনালোকে চাওক আজি মাৰুতি চুজুকি একেবাৰে মানে দম থকা গাড়ীখন যিকেইখন নেকি বহুত বেছি চেলিং কাৰ হয়, তো সেইখন আপোনালোকে আজি 3 লাখ টকা মানে 3 লাখ দিলে আপোনালোকে ধুনীয়াকৈ আহি তিনিচুকীয়া জিন্টুছ কাৰ ৱৰ্ল্ডৰ পৰা লৈ যাব পাৰিব। পুনৰবাৰ কৈছোঁ দেৰি নকৰিব, যিমান পাৰে ভিডিঅ' স্ক্ৰীণত নম্বৰ দিয়া থাকিব, সেই স্ক্ৰীণত দিয়া নম্বৰত আপোনালোকে আহি পিনি কথা পাতিব, কথা পাতি ধুনীয়াকৈ কিবা এটা মিলাই ল'ব। হয়, আৰু নেক্সট আছে এখন ইন'ভা ক্ৰিষ্টা, যিহেতু বহুতে বিচাৰি থাকে, এখন চাই ল'ব পাৰে, খুব ধুনীয়া এটা কালাৰত এইখন পাই যাব আপুনি। দেখুৱাই দিছোঁ ইন'ভা ক্ৰিষ্টা, তো চাই ল'ব পাৰে, বহুত বেছি ধুনীয়া হৈছে গাড়ীখন। যদিহে কোনোবাই বিচাৰিছে ইন'ভা ক্ৰিষ্টা তেন্তে 360 ভিউতে আপোনালোকক দেখুৱাই দিছোঁ, বঢ়িয়া হৈছে গাড়ী। এইফালে আপোনালোকে চাই ল'ব পাৰে, যিসকলে অকণমান কিবা এটা বেলেগ পাৰপ'জত হওক বা নিজৰ পাৰ্চনেল ইউজৰ কাৰণে যদি কোনোবাই ল'ম বুলি ভাবিছে, ধুনীয়া এটা কালাৰত ধুনীয়া এটা লুকছত আপোনালোকে এই ইন'ভা ক্ৰিষ্টাখন লৈ যাব পাৰিব। বহুত ধুনীয়া আছে গাড়ীখন। তো যদি এইখনৰ দামো বেছি নহয়, এইখন মাত্ৰ আপুনি 11 লাখ টকা দিলে এখন লৈ যাব পাৰিব। 11 লাখত? হয় 11 লাখত। আচ্ছা তো আপোনালোক গম পালে 11 লাখত আপোনালোকক আজি দেখুৱাই থকা হৈছে ক্ৰিষ্টা, ইন'ভা ক্ৰিষ্টা। কাৰণ 11 লাখ মানে 12 লাখৰ আপত যায় আচলতে ক্ৰিষ্টা বুলি ক'লে, ইন'ভা ক্ৰিষ্টা বুলি ক'লে, কাৰণ ডিমাণ্ড যিহেতুকে বহুত বেছি, তো 11 লাখ ৰখা হৈছে ৰেটটো। তো যদিহে কোনোবাই ভিডিঅ'টো চাই আছে বা কাৰোবাৰ যদি সপোন আছে এখন ইন'ভা লোৱাৰ, ধুনীয়াকৈ আহিব পাৰে। এখন ফাইনেন্স হ'বনে নহয়? হ'ব নিশ্চয়, ফাইনেন্স অলম'ষ্ট গোটেই গাড়ীখিনিয়ে হ'ব। আচ্ছা, গোটেইকেইখন গাড়ী অলম'ষ্ট ফাইনেন্স হৈ যাব। বাকী আপোনালোকে ডিটেইলছত লাগিলে ধুনীয়াকৈ কথা পাতি ল'ব পাৰিব। আৰু এইখনৰ ইণ্টেৰিয়ৰটো চাই লওক, অলপ চাই লওক, ছিট কভাৰৰ পৰা লৈ পিনি এটা লাক্সাৰী ফিল পাব। যদিহে কোনোবাই বিচাৰিছে ইন'ভা ক্ৰিষ্টা এই গাড়ীখন ল'ম বুলি, তেন্তে পুনৰবাৰ কৈছোঁ ধুনীয়াকৈ আহক, ডেছবৰ্ডৰ পৰা লৈ পিনি সকলোখিনি চাই লওক, বহুত ধুনীয়া হৈ আছে। তো যদিহে বিচাৰিছে আহক সোনকালে। আৰু নেক্সট আছে এখন বহুত ধুনীয়া কালাৰত, এইটো যিহেতু আনকমন কালাৰ হয়, বহুতে এইটো চইচেবল কৰে এইটো কালাৰ। মই আগতে দিছোঁ 2-3খন, মানে বহুতে ভাল পায়। তো এইখন চাব পাৰে আপুনি, গ্ৰেন আইটেন হয়। এখনৰ দাম বেছি নহয়, মাত্ৰ 2.5 লাখ টকা দিলে এখন লৈ যাব পাৰিব। 2,50,000? 2,50,000। মই প্ৰথমতে কৈছোঁ আজি দামটো বহুত মানে ভয়ংকৰ হ'ব। বেষ্ট চেভি বেষ্ট নেকি? বেষ্ট চেভি বেষ্ট। আৰু আছে, আৰু দেখাম, আৰু ধুনীয়া দেখাম। আচ্ছা তো নহ'ল গম পালে। এইফালে আপোনালোকক দেখুৱাই আছোঁ গ্ৰেন আইটেন। তো গ্ৰেন আইটেন বুলি ক'লে আপোনালোকে কমেণ্টত ক'বলৈ নাপাৰিব, চাওক এটা বেষ্ট ৰেটত দিয়া হৈছে 2,50,000 আপোনালোকে এই গাড়ীখন লৈ যাব পাৰিব। কাৰণ গ্ৰেন আইটেন বুলি ক'লে জানে যে ৰেটটো আচলতে কেনেকুৱা ধৰণৰকৈ যায়। তো সোনকালে আহক, আপোনালোকে আহি পিনি এইখনো লৈ যাব পাৰিব 2,50,000। এটা বেলেগ এটা কালাৰ দেখিছে, কালাৰটো খুব ধুনীয়া হয়, একদম পূৰা চাইনিং মাৰি থকা কালাৰৰ সৈতে আপোনালোকে ধুনীয়াকৈ এইখন আহি লৈ যাব পাৰিব 2,50,000। আৰু নেক্সট আছে এখন চাই ল'ব পাৰে, চেণ্ট্ৰ হয় আপোনাৰ 2022 চনৰ মডেল হয়, স্পৰ্টছ মডেলটো। ইয়াৰ প্ৰথমতে বস্তু এটা দেখাই দিছোঁ মই, চাই লগা হওক। ইয়াৰ পলিথিনে গুচা নাই চিটো। আচ্ছা, এইফালে চাওক, মানে একদম নতুন আৰু এখন আপোনাৰ 25,000 ৰানিং হৈছে মাত্ৰ 25,000 কিলোমিটাৰ। এইফালে চাওক ছিট কভাৰে, মানে এইফালে চব পলিথিনে গুচোৱা হোৱা নাই এই গাড়ীখন। তো যদিহে আপোনালোকে বিচাৰিছে এখন একদম ব্ৰেণ্ড নিউ শ্ব'ৰুম কণ্ডিশ্যনৰ যদি আপোনালোকে গাড়ী বিচাৰিছে, চেণ্ট্ৰ যদি বিচাৰিছে কোনোবাই শ্ব'ৰুমৰ পৰা ল'ম বুলি, তেন্তে এবাৰ কম তিনিচুকীয়া জিন্টুছ কাৰ ৱৰ্ল্ডত ভিজিট কৰক নেকি। এখন শ্ব'ৰুম গাড়ী আপোনালোকে লৈ যাব পাৰিব। সঁচাই কৈছোঁ, এবাৰ আপোনালোকে আহক, আহি পিনি আপোনালোকে যেতিয়া নিজে চাবহি, নিজে আহি যেতিয়া প্ৰত্যক্ষ কৰিব, অপচন্দ হোৱাৰ কোনো কথাই আহি নপৰে। কাৰণ পলিথিনে গুচা নাই আৰু মাত্ৰ 25,000 ৰানিং হৈছে। যদি কোনোবাই প্লেনিং কৰি আছে এখন ব্ৰেণ্ড নিউ চেণ্ট্ৰ কিনাৰ, তেন্তে মই ক'ম এবাৰ আহক, আহি চাই লওক। আৰু নেক্সট এইখনৰ দামটোৱে আমাৰ কথা থাকি যায়, দামটো হৈ গ'ল বেছি নহয়, মাত্ৰ 3,30,000 টকা দিলে আপুনি এখন লৈ যাব পাৰিব। 3,30,000 2022। তো বন্ধুসকল গম পালে 3,30,000 আপোনালোকে পাই যাব 2022 এই চেণ্ট্ৰখন। পুনৰবাৰ কৈছোঁ এটা ওৱান টাইম লাইক হয়, আৰু আহক দেৰি নকৰিব। সেইটো কাৰণে কৈছোঁ মই, গোটেই আপুনি অসমত আপুনি ট্ৰাই কৰি চাওক, এইটো যদি ৰেটত কোনোবাই দিব পাৰে, এইটো কণ্ডিশ্যনৰ গাড়ী, এইটো কণ্ডিশ্যনৰ গাড়ী, এনেকুৱা কণ্ডিশ্যনৰ গাড়ী বঢ়িয়া কোনো দিব লাগিছে। আৰু প্ৰথমতে চাই আহক, তাৰপিছত আমাৰ ওচৰলৈ আহি লওক। হয়। তো নেক্সট আছে এখন ডাস্টান হয় গো, এইখন চাই ল'ব পাৰে, খুব ধুনীয়া হোৱাইট কালাৰত বহুতে বিচাৰে। হয়, ডেটছান গো বুলি ক'লে আচলতে বহুতে বিচাৰে। তো যদিহে কোনোবাই ডেটছান গো যদি বিচাৰিছে, ধুনীয়াকৈ আপোনালোকে আহিব পাৰে। আৰু একদম হোৱাইট বিউটি হৈ আছে গাড়ীখন। যদিহে কোনোবাই বিচাৰিছে ধুনীয়াকৈ আহক। এই ডেটছান গোখন এটা মানে কি ক'ম, আজি গোটেই গাড়ীখিনি এটা একদম মানে হাঁহি ওলাই গৈছে এইফালে নয়নদাৰ। কাৰণ নিজেও গম পাইছে তো এখন ভাল গাড়ী দেখুৱাই আছে বুলি, সেইকাৰণে হাঁহি একদম পূৰা জিলিকি গৈছে। তো এইফালে চাওক, এখন বেষ্ট একদম গাড়ী বুলি ক'ম ডেটছান গো। যদি কোনোবাই বিচাৰি আছে এটা খুব ভাল দামত, কোনোবাই যদি আহে তেন্তে চইচ কৰিব পাৰে। এইখন কিমান হৈছে নয়নদা? এইখন মাত্ৰ 2,10,000 টকা। 2,10,000? 2,10,000 অনলি। তো বন্ধু চাই লওক, দেখুৱাই দিছোঁ ইণ্টেৰিয়ৰৰ পৰা লৈ পিনি সকলোখিনি আপোনালোকে চাই লওক। 2,10,000 আপোনালোকে এনেকুৱা এখন গাড়ী পাই আছে।
তো সঁচাকৈ যাৰ যাৰ সপোন আছে এখন বাহন কিনাৰ, যোনে নেকি ভাবি আছে যে প্লেনিং কৰি আছে এখন মানে বাহন ল'ম, এখন চাৰিচকীয়া বাহন ল'ম বুলি, তেওঁলোকৰ সেই সপোনটো সফল হ'বলৈ গৈ আছে। আৰু সেইখিনি সপোন সফল হোৱাত অকণমান জিন্দুছ কাৰ হ'লে আপোনালোকক নিশ্চয় সহায় কৰিব। তো আহক, জাষ্ট দাম চাম আপোনালোকে একো টেনশ্যন নল'ব, মিলাই দিব, ময়ো থাকোঁ, আহিব আপোনালোকে কথা পাতি মেলি মিলাই দিম। তো এইফালে দিছে খুব এখন ধুনীয়া গাড়ী, খুব এটা ধুনীয়া দামত। আৰু নেক্সট আছে এখন এল্টো K10, যিখিনি বহুতে বিচাৰে, এল্টো 800ও বিচাৰে, এল্টো K10ও বিচাৰে, এখন চাই ল'ব পাৰে। 2019 চনৰ মডেল হয় এখন। আচ্ছা, 2019 2019 তো বন্ধুসকল চাই লওক, ক্ৰম ফিনিচিঙৰ সৈতে গাড়ীখন বহুত বেছি ধুনীয়া হৈ আছে, এটা খুব ধুনীয়া এটা লুকছত আছে গাড়ীখন, চাই ল'ব পাৰে যদিহে কোনোবাই ভিডিঅ'টো চাই আছে। আৰু আপোনালোকে অসমৰ য'ৰ পৰাই আপোনালোকে ভিডিঅ'টো চাই আছে, জাষ্ট আহক, কথা পাতি মেলি আপোনালোকে স্ক্ৰীণত দিয়া নম্বৰত কথা পাতি আহিব, চাই দিয়া হ'ব সকলোখিনি, একো টেনশ্যন ল'ব নালাগে। য'ৰ পৰাই ভিডিঅ'টো চাই আছে আৰু যাৰ নেকি এখন সপোন আছে তেওঁলোকলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক। আৰু এখন 3,10,000 টকা পৰিব, এখন 3,10,000 3,10,000 খুব ফুল্লি এটা গেটআপত থকা এখন চাই লওক, এল্টো K10 আপোনালোক দি থকা হৈছে 3,10,000ত, ধুনীয়াকৈ আপোনালোকে আহিব পাৰে। আৰু ছেম কালাৰ এখন আছে আপোনাৰ, ছেম কালাৰ এখন এল্টো 800 হয়, এখনো চাই ল'ব পাৰে। এখন আগতো আপোনাৰ দাম বেছি নহয়, এখনো 1900 নহয়, এখন 2,50,000 টকা, 2,50,000ত একে আপুনি চাই ল'ব পাৰে, কালাৰ একে। এইটো নিউ লুকছতে পোৱা ন? নিউ লুকছতে চাই লওক আপোনালোকে, এল্টো 800 2,50,000 লগোৱা ৰেট হয়, নেগচিয়েবল হৈ যাব, কিবা এটা নিশ্চয় তেওঁলোকে চাই দিব। আৰু আহক আপোনালোকে, জাষ্ট আপোনালোকক আহিবলৈ আচলতে ভিডিঅ' বনোৱাৰ আগতে স্পেচিয়েলি কৈ লোৱা হৈছে যে এটা বেষ্ট ৰেট যাতে লগোৱা হয়। তো সেইটো কাৰণে এটা খুব ধুনীয়া ৰেটত আচলতে আজি নয়নদে এৰি দিবলৈ চেষ্টা কৰিছে নেকি। তাৰ নেক্সট কোনখন দেখুৱাব? নেক্সট আছে এখন, চাই ল'ব পাৰে, 881। আচ্ছা, এইটো নম্বৰ ধুনীয়া, এখনো চাই ল'ব পাৰে, খুব ধুনীয়া হেৰিয়ত আছে। তো এইফালে চাই লওক, i10 এখন আছে, খুব ধুনীয়া এটা কণ্ডিশ্যনত, চাই লওক গাড়ীখনৰ সম্পূৰ্ণ কালাৰটো মাথেন ওলাইছে নেকি তোমাৰ? মানে গাড়ী লাহেকৈ কৈ দিলা যে ইমান ধুনীয়া গাড়ীখন তুমি কণ্ডিশ্যনত কৈ দিছা যে, মানে কণ্ডিশ্যনত ক'বা, একদম ডাঠি ক'বা, যদি কোনোবাই কিবা বেয়া পায় নহয় চাবা তাৰপিছত, মই কৈছোঁ নহয় একদম। আচ্ছা, তো গম পালেই, আপোনালোকে জাষ্ট আহিব লাগে আৰু যেতিয়া গাড়ীখন আপোনালোকে নিজে টেষ্ট ড্ৰাইভ ল'ব, চলাই চাব, ভিতৰতো চাব, সকলোখিনি কণ্ডিশ্যন যেতিয়া চাব, তেতিয়া গম পাব, অপচন্দ কৰাৰ কোনো কথাই আহি নপৰে। তো চাই লওক, কালাৰটো চাওক, খুব ধুনীয়া হৈ আছে কালাৰত, খুব ধুনীয়া কালাৰত আপোনালোকে এই গাড়ীখন লৈ যাব পাৰিব। আৰু নাম্বাৰটো এটা খুব ধুনীয়া এটা নম্বৰ, 881। তো যেতিয়া আপোনালোকে ওলাব, এটা পৰিচয় হৈ যাব যে 881 আহি আছে নেকি। আৰু এখন দামো বেছি হয়, এখন মাত্ৰ 1,40,000 দিলে এখন লৈ যাব পাৰিব, 1,40,000। 1,40,000 এইখন মই অলপ জুচে কৰা বুলি। আচ্ছা, তো সঁচাকৈ আকৌ কৈছোঁ, গাড়ী কণ্ডিশ্যন হিচাপত আপোনালোকক মই কৈছোঁ যে এটা বেষ্ট ৰেট হয়। মই নকওঁ আচলতে, ভিডিঅ' বনাওঁ কিন্তু মই দামৰ কথা আচলতে নকওঁ, কিন্তু আজি ক'বলৈ বাধ্য, কাৰণ ৰেট লগোৱা হৈছে মজা। তো এইফালে চাই লওক, 1,40,000 আপোনালোকে এইখন i10 পাই আছে। যদি আহক, সোনকালে আহক, দেৰি নকৰিব। আৰু নেক্সট তেল চেল লৈ আছে, কেৰাহী আনিছে। হয় হয়, তো আজি খাচী মাংস খোৱা হ'ব, আৰু মোৰ কাৰণে স্পেচিয়েলি মানে চিকেন অনা আছে, বাইদেউৰ কাৰণে স্পেচিয়েলি মানে। তো এতিয়া আজি নেক্সট মানে আৰু এখন এতিয়া জাষ্ট পুনে আহি পাইছে সি গাড়ী এখন, হয়, চেণ্ট্ৰ' খুব ধুনীয়া এখন চাব পাৰে। হয়, এইটো চাই ল'ব পাৰে, কিমান ধুনীয়া কালাৰত আছে, একদম মানে এখন যে নয়ন দা, একদম ফুল্লি শ্ব'ৰুম, কিন্তু ফুল্লি শ্ব'ৰুমে, কণ্ডিশ্যনে এনেকুৱা আছে, মৰমত ৰখা গাড়ী হয়, মৰমত ৰাখিছে। তো চাই লওক, অকণমান আগত আহি পাইছে এখন গাড়ী, তো দেখুৱাই আছোঁ, এটা গাড়ীখনত দাগি নাই। যদিহে কোনোবাই চেণ্ট্ৰ' যদি বিচাৰি আছে, কোনোবাই, পুনৰবাৰ কৈছোঁ, এই ভিডিঅ'টো তেওঁলোকে লৈ আপোনালোকে শ্বেয়াৰ কৰি দিয়ক, যিসকল নেকি চেণ্ট্ৰ' লোৱাৰ প্লেনিং কৰি আছে। তো তেওঁলোকৰ কাৰণে দুখন বেষ্ট চেণ্ট্ৰ' আজি আপোনালোকক দেখুৱাই আছোঁ, একদম বুকু ডাঠি কৈছোঁ, এনেকুৱা কণ্ডিশ্যনৰ, এনেকুৱা গাড়ী, এনেকুৱা ৰেটত আচলতে আপোনালোকে নাপায়। মই ডাঠি কৈছোঁ, আহিব পাৰে ধুনীয়াকৈ। এই কালাৰটোত আপোনালোকে যদি চেণ্ট্ৰ' যদি বিচাৰি আছে, তেন্তে ধুনীয়াকৈ আহক এবাৰ তিনিচুকীয়া জিন্দুছ কাৰ ৱৰ্ল্ডলৈকে, আহি পিনি এখন বেষ্ট গাড়ী আপোনালোকে ধুনীয়াকৈ লৈ যাব পাৰিব, এটা ভাল দামত। কৈ দিয়ক, ভাল দামত, একদম ধুনীয়া চাব পাৰে, ধন্যবাদ লিখা আছে, ডেইজি, তৰালি, চব লিখা আছে, চব লিখা আছে। আৰু অলমষ্ট গম পালে এখন কিমান মৰমত থোৱা গাড়ী। হয় হয় হয়, ইফালে ডেইজি, ইফালে তৰালি, নিজৰ নামটো মাজত লিখিব, কিন্তু এই দুটা গুচাই দিব লাগিব, নহ'লে ঘৰত গালি খাব। তাৰপিছত এখন কওকচোন, এখন মাত্ৰ 3,60,000 টকা দিলে লৈ যাব পাৰিব। 3,60,000 3,60,000 চাওক, 3,60,000 এখন বেষ্ট গাড়ী হয়। আপোনালোকে চাই লওক, গোটেই মাৰ্কেট ট্ৰাই কৰি আহক। মই নকওঁ যে আপোনালোকে ইয়াৰ পৰাই ল'ব লাগিব বুলি, কিন্তু এইটো কণ্ডিশ্যনত মই ভাবোঁ যে এখন বেষ্ট গাড়ী আপোনালোকক দি থকা হৈছে তিনিচুকীয়া জিন্দুছ কাৰ ৱৰ্ল্ডত। ধুনীয়াকৈ আহক এবাৰ, সকলো মাৰ্কেট ট্ৰাই কৰি পিনি আপোনালোকে আহি, মই ক'ম যে চব ট্ৰাই কৰি আহি পিনি যেতিয়া এখন চাব, অপচন্দ একো কথাই নাই। আপুনি চকা গ্ৰিপটোৰ পৰা আদি কৰি আপুনি চকাৰ গ্ৰিপ চাই লওক, আপোনালোক দেখুৱাই দিছোঁ, চাওক, একদম যোৱাই নাই, একদম নতুন হৈ আছে চকা, গোটেইকেইটা চকা চাই লওক আপোনালোকে, ধুনীয়া হৈ আছে। তো যদিহে কোনোবাই বিচাৰি আছে
এখন বেষ্ট গাড়ী আৰু একদম বহুত বছৰলৈকে আচলতে আপোনালোকে চেঞ্জ কৰিবলৈ দৰকাৰে নাই পুৰা ধুনীয়া আছে ঘাট আছে আহক ধুনীয়াকৈ তো আৰু কি ক'ব নয়ন দা আৰু মানে এনেকৈ আছে আৰু বহুত গাড়ী আছে এতিয়া আপুনি এল্টো পাই যাব বলেৰো আছে দুখনমান তাৰপৰা আৰু আছে নেক্সট ভিডিঅ'ত মই দেখাম আৰু এইখিনিতে ভিডিঅ'তে কৈ দিওঁ যদিহে কোনোবা একদম ভাল কণ্ডিশ্যনৰ যদি ভাৰ্না যদি বিচাৰি আছে ন একদম যদি কাৰোবাৰ মানে একদম চখ আছে যে ভাৰ্না চলোৱাৰ কাৰণে তো মই ক'ম এখন বেষ্ট ভাৰ্না হয় টপ মডেল এখন মডেল হয় SX এই নাম্বাৰটো দেখাই দিয়া তোমাৰ নাম্বাৰটো দেখুৱাই দিওঁ বহুতে আচলতে ডাউট থাকি যায় কমেণ্ট যে এখন 8181 মোৰ আছিলে 777 সেইখন অলৰেডি চল্ড আউট হৈ গ'ল তো এইখন ভাৰ্না যদি কোনোবাই বিচাৰিছে চাওক ছানৰুফৰ সৈতে আপোনালোকে এই গাড়ীখন পাই যাব লগোৱাৰ ৰেট হৈছে 6,50,000 নেগচিয়েবল হৈ যাব জাষ্ট আপোনালোকে আহিব লাগে কিন্তু মই ক'ম এখন মোৰ মানে স্পেচিয়েলি চলাই পিনি আচলতে বহুত ভাল লাগিছে গাড়ীখন তো সেইটো কাৰণে আচলতে মই কৈছোঁ যদি কোনোবাই ভাৰ্না বিচাৰি আছে এবাৰ কিন্তু আপোনালোকে আহি চইচ কৰিব পাৰে যোন লোৱা মানুহ হয় তেওঁ আচলতে অপচন্দ নহয় গাড়ীখন তো ধুনীয়াকৈ এবাৰ আহক আহি পিনি লৈ যাব পাৰিব আৰু কওক নয়ন দা আৰু আছে বহুতখিনি এইখিনি গাড়ী আপুনি গাড়ী বহুতখিনি আছে আপোনালোকক দেখুৱাই আছোঁ এইফালে ইক'ভেন ক্ৰেটা ফৰচুনাৰ চাফাৰী ষ্টৰ্ম তাৰপিছত ইফালে বলেৰো আছে ইফালে হণ্ডা WRV তাৰপিছত ভলক্সৱাগন ভেণ্টো আৰু ইফালে চাই ল'ব পাৰে আপোনালোকে i10 নিয়ছ ৱেগনাৰ এখন বহুত ধুনীয়া গাড়ী হয় কোনোবাই বিচাৰিলে আহিব পাৰে ছুইফ্ট তাৰপিছত ইফালে হণ্ডা ব্ৰায়ো ইফালে কুইড ইফালে i10 ইফালে আৰু এখন ইন'ভা আছে ছুইফ্টখনৰ ৰেটটো কৈ দিছোঁ ছুইফ্টখনো আপোনাৰ যদি কোনোবা লাগে এখন চাই ল'ব পাৰে এখন 2019 চনৰ মডেল হয় খুব ধুনীয়া হৈ আছে আৰু এখন মাত্ৰ 3.5 লাখ টকা দাম 3,50,000 তো গম পালে আৰুনো কি ক'ম যদিহে কোনোবাই বিচাৰিছে ধুনীয়াকৈ আহক আৰু বাকী একোৱে নকওঁ ৰেটটো আজি মই কৈছোঁ যে প্ৰতিখন গাড়ীতে আচলতে এটা বেষ্ট ৰেট দিয়া হৈছে আজি কৰ্মজীৱন ফেমিলিটোৰ কাৰণে স্পেচিয়েলি জিন্তুছ ট্ৰেভেলৰ ফালৰ পৰা নে কি নহয় তো ধুনীয়াকৈ আহক আৰুনো কি ক'ম আৰু যদি এই ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু যিসকলে প্লেনিং কৰি আছে যে এখন বাহন কিনিম ছেকেণ্ড হেণ্ড গাড়ী এখন যদি কোনোবাই লোৱাৰ প্লেনিং কৰি আছে তেওঁলোকলৈ ভিডিঅ'টো প্ৰেৰণ কৰি দিব কিবা এখন আহিলে ইয়াত যেতিয়া জিন্তুছ ট্ৰেভেলত আপোনালোকে ভিজিট কৰিব কিবা এখন নহয় কিবা এখন আপোনালোকৰ পচন্দ হ'বই অপচন্দৰ একো কথাই নাই বাজেটো মিলিব আপোনাৰ ল' বাজেটৰ পৰা হাই বাজেটলৈকেও আছে আৰু ইয়াত যেতিয়া আহিব মিলাই দিয়ে তেওঁলোকে নপঠিয়াও মানে যিমানখিনি পাৰোঁ আমি মিলাই দিবলৈ চেষ্টা কৰোঁ সেইটোৱে তো যিমান পাৰে শ্বেয়াৰ কৰক যিমান পাৰে নেকি তো আজিলৈ আহিছোঁ ধন্যবাদ জয় অসম